Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ যিসকল পৰীক্ষা দিছিল তেওঁলোকৰ কাৰণে এটা খবৰ সাধাৰণতে আপোনালোকক দিবৰ বাবে ভিডিওটো মই বনাইছো আৰু ইয়াত আপোনালোকক জনাবলৈ মই আপোনালোকক বিচাৰিছো যে আপোনালোকৰ যিসকল ফাৰ্ষ্ট সেমিষ্টাৰৰ আছে তেওঁলোকৰ BA BSc BComৰ যিসকল ফাৰ্ষ্ট সেমিষ্টাৰ হয় আসলতে তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক সাধাৰণতে আহিছে এটা কাৰ ৰিজাল্ট আহিছে আপোনালোকক মই জনাই দিম আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে প্ৰথম কথাটো হৈছে আপোনালোকে যাব লাগিব dibruexam.in এই ওয়েবসাইটত যাব লাগিব আৰু তাৰ পৰা আপোনালোকে ৰিজাল্ট বিলাক সংগ্ৰহ কৰিব পাৰিব সো ইয়াত আপোনালোকক জনাই দিছো ক্লিয়াৰলি যে যিসকল BSc আৰু BComৰ ফাৰ্ষ্ট সেমিষ্টাৰ যিসকল পৰীক্ষা দিছিল তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে দিলে আৰু আপোনালোকে সেই ৰিজাল্টটো চাবৰ কাৰণে প্ৰথমতে যাব লাগিব dibruexam.in এই ওয়েবসাইটটোত যাব dibruexam.in ত যাৰ আপোনালোকে ডাইৰেক্টলি dibruexam.in যাব পাৰে আৰু যদি আপোনালোকে অফিচিয়েল ওয়েবসাইটৰ পৰা যাব বিচাৰিছে তেতিয়াহলে ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো অফিচিয়েল ওয়েবসাইট তাৰ পৰা ক্লিক কৰিব পাৰিব dibru.ac.in তাৰ পৰা গৈ আপোনালোকে তলত ক্লিক কৰিব পাৰিব তলত আছে একেটা এক্সামিনেশন পোৰ্টেল বুলি এটা আছে যত আপোনালোকে ক্লিক কৰিব পাৰে তাৰ পৰা আপোনালোকে চাব পাৰে এই এক্সামিনেশন পোৰ্টেলত কিন্তু আপোনালোকে পৰাপক্ষত সহজ মেথড হৈছে আপোনালোকে dibruexam.in যেটো ওয়েবসাইট তাত যাব আৰু তাত যোৱাৰ লগে লগে মই আপোনালোকক দেখুৱাই দিছো সো এটো হৈছে dibruexam.in এটোত আপোনালোকে তিনটা অপচনস দেখিবলৈ পাইছে প্ৰথমটো হৈছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেচন দ্বিতীয়টো হৈছে ক্লিক হিয়াৰ ফৰ এক্সাম ফৰ্ম আৰু থাৰ্ডটো হৈছে ক্লিক হিয়াৰ ফৰ গ্ৰেড শীট ডাউনলোড ইয়াত যদি ক্লিক কৰে তেতিয়াহলে আপোনালোকে ক্লিক কৰি কিনে একাডেমিক ইয়াৰটো যদি চাই তেতিয়াহলে একাডেমিক ইয়াৰ 23-24 যদি আপোনালোকে ক্লিক কৰে অটোমেটিক্যালি প্ৰগ্ৰাম আপোনালোকে আহি যাব প্ৰগ্ৰামটো আপোনালোকে দিব আন্ডাৰ গ্ৰেজুৱেট গতিকে আন্ডাৰ গ্ৰেজুৱেটত ক্লিক কৰি দিব সেশন দিব দিছে উইন্টাৰ দি দিব আপোনালোকে সেশন উইন্টাৰ 2023 যেটো আপোনালোক ঠাণ্ডা ডিসেম্বৰত সাধাৰণতে আপোনালোক নৱেম্বৰত যে পৰীক্ষা হৈছিল হেতুত সো তাৰ পিছত আপোনালোকে এক্সাম নেম আছে তাত ক্লিক কৰিব দেখিব আপোনালোকে তাত দুটা ফাৰ্ষ্ট সেমিষ্টাৰ BCom এক্সামিনেশন আৰু ফাৰ্ষ্ট সেমিষ্টাৰ সাধাৰণতে আপোনালোক BSc এক্সামিনেশন এই দুটাৰ আপোনালোকৰ ৰিজাল্ট আহিছে BCom আৰু BSc এই দুই সকলৰ কাৰণে ৰিজাল্ট আহিছে সো ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে হেতু দি দিব ৰেজিষ্ট্ৰেচন নাম্বাৰ দি কিনে সাবমিট কৰি দিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ যিখন গ্ৰেড শীট অৰ্থাৎ আপোনালোকৰ যিখন মাৰ্ক শীট আছে সেই মাৰ্ক শীটখন আপোনালোকে দেখিবলৈ পাব কোড কিমান মাৰ্কস পাইছে কি পাইছে কেনেকুৱা হৈছে গ্ৰেড কিমান আপোনালোকে CGPA SGPA পইণ্ট কিমান পাইছে হেখিনি সকলো বিলাক ডিটেইলছ আপোনালোকে ইয়াত পাব পাৰিব সো আপোনালোকে যিমান পাৰে হিমান ভিডিওটো শেয়াৰ কৰিব আপোনালোকক মই জনাই থৈছো যে BCom আৰু BSc ৰিজাল্ট দিলে আৰু এই ৰিজাল্টটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে যাব লাগিব dibruexam.in আৰু dibruexam.in ৰ পৰা আপোনালোকে ডাইৰেক্টলি ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব গ্ৰেড শীট এই পেজটো আপোনালোকৰ ইয়াৰ যেটো আগৰ পেজ মই দেখাই দিছো এই পেজটো আহিব এই পেজটো ইয়াৰ আগৰ পেজ আছে এই পেজটো আহিব ইয়াত আপোনালোকে পাব ক্লিক হিয়াৰ ফৰ গ্ৰেড শীট ডাউনলোড তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে একাডেমিক ইয়াৰ দিব হেতু দি দিব আপোনালোকে 23-24 তাৰ পিছত প্ৰগ্ৰাম আপোনালোকে দিব UG যেটো আন্ডাৰ গ্ৰেজুৱেট হয় সেশন আপোনালোকে দিব উইন্টাৰ 2023 তাৰ পিছত আপোনালোকে এক্সাম নেমটোত যিহত আপোনালোকে পৰীক্ষা দিছে BCom দিছে বা BSc দিছে হেতু আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আপোনালোকে পৰীক্ষা দিয়া সময়ত যেটো আপোনালোকৰ এডমিট কাৰ্ড তাত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে বহাব আৰু সাবমিট কৰি দিব অটোমেটিক্যালি আপোনালোকৰ ৰিজাল্ট আহি যাব সো আজি আপোনালোকক এটো ইনফৰমেশন দিবলৈ আছিল আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পালে যিমান পাৰে হিমান শেয়াৰ কৰি দিব যাতে সকলোৱে পায় BSc আৰু BCom যিসকলে পঢ়ি আছে তেওঁলোকেও যাতে ভিডিওটো পায় তেওঁলোকে আসলতে নিজৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক ল'ব পাৰে তাৰ কাৰণে সো আজিলৈ আপোনালোক এইখিনি কথা জনাই এই ভিডিওৰ বিদায় মাগিছো আজিলৈ ইমানেই ধন্যবাদ